Hi everyone, good morning. Welcome back to my channel. আজি মই কোনো ব্লগ ভিডিও লৈ আহা নাই কিয়া যোৱা 3 দিন মানৰ আগত ব্লগ এটাত মই মাছৰ কণী বনাইছিলো তাকে তাত ব্লগত মানে গুটে ৰেচিপিটো দিলে মানে ব্লগটো বহুত বেছি দীঘল হৈ গৈ থাকে যে তাতে মই মানে কৈছিলো কাৰোবাক যদি লাগে ৰেচিপিটো মই শেয়াৰ কৰিম বুলি তে কেজন মানে ৰিকুৱেষ্ট কৰিছিল যে ৰেচিপিটো শেয়াৰ কৰিবলৈ তাকে আজি মই ভাবিছো বুলো এনেকে বেলেগকে মই ক্লিপবোৰ হেৰেনাখনে কৰি মেলি থৈ দিছিলো কিন্তু ব্লগত এড কৰিলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব হেতু কাৰণে তেতিয়া মই নিদিলো আজি বেলেগকে ক্লিপখিনি লৈ আহিছো আৰু কেনেকে বনাম মই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব কিছুমানে মানে মাছৰ কণী খাই বেয়া পায় এনেকৈ এবাৰ বনাই পেলাই ট্ৰাই কৰি চাব খাবলৈ খুব ভালো লাগে আৰু মই আগতে মই কেবেবাৰো ট্ৰাই কৰিছো কিন্তু মই খাই ভাল পাওঁ আৰু যি সকলে মাছৰ কণী খাই বেয়া পায় তেওঁলোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব খাবলৈ খুব ভাল লাগে আৰু সদায় মানে একেটা ষ্টাইলত বনাই থাকিলে খাবলৈ ভাল নালাগে যে কাৰণে মাজে মাজে অকন বেলেগ বেলেগকে বনাই পেলাই মানে ট্ৰাই কৰি থাকো ভাল লাগি পেলাই কাৰণে ভাবিলো লগতে আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰো তে মই কেনেকৈ বনালো ইয়াৰ পিছতে ভিডিওখিনি দি দিম চাব আৰু ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এখিনি মাছৰ কণী কোৱান্টিটিটো বেছি নহয় বাৰু কম আছে আৰু পৰিমাণটো যদি সৰহ হয় তেতিয়া গুটেখিনি ইনগ্ৰেডিয়েন্ট কম বেছি পৰিমাণে লৈ ললে হ'ল প্ৰথমতে ইয়াতে দিছো মই অকমান সোৱাদ অনুসৰি একদম নিমখ দিছো আৰু লগতে অকণমান একদম আধা চামুচতকৈ কম অকণমান দিছো এফালে হালধি গুড়াটো নিদিলেও হয় নিদো বুলি ক'লে কিন্তু মই এড কৰিছো আৰু এটা এফালে এখন ফোক এখন লৈ পেলাই ভালদৰে গুটেইখিনি মই ইয়াতে মিক্স কৰি লম হাতে মিক্স কৰো বুলি ক'লে হাতেও ধুনিয়াকৈ মিক্স কৰি ললেই হ'ল কিন্তু অকণো গুটি অকণো থাকিব নোৱাৰিব ভালদৰে গুটেইখিনি সানি পেলাই মিক্স কৰিব লাগিব যাতে ইয়াতে কোনো গুটি অকণো নাথাকে ফাৰ্ষ্টতে মই গুটেইখিনি ভালদৰে গুটেইখিনি মিক্স কৰি লওঁ এইখিনি গুটেইখিনি অকণো গুটি নথকাকে একদম ধুনিয়াকৈ চামুচেৰে সানি ললো মাজত মই হাতেৰে ইউজ কৰিলো নহলে চামুচেৰে ভালদৰে ভাঙিব নোৱাৰি যে আৰু ইয়াতে এতিয়া অকণমান ডিম একদম আধা চামুচত মান জুখাৰে দিছো অকণমান ৰিফাইন তেল দি লৈ পেলাই এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম এইখিনি এটা সাইডলৈ থৈ দিও আৰু গ্ৰেভি কাৰণে মই এইখিনি 4টা লৈছো মিডিয়াম সাইজৰ পিয়াজ আৰু কুমলীয়া নৰসিংহ পাত আদা নহৰু লগতে এটা বিলাহী আৰু এডখৰ লৈছো নেমুটো কেলে লৈছো বা ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব পটাপট মই এতিয়া আলু পিয়াজ গুটেইখিনি গুছাই মেলি কাটি কৰি ৰেডি কৰি এইখিনি পিয়াজখিনি অকমান দুখৰকে কাটি ললো বিলাহীখিনি অকমান ডাঙৰ এনেকা সাইজত কাটি ললো আৰু এফালে লৈছো জলকীয়া গৰম যেহেতু বেছি পৰিছে আৰু জ্বলা আমাৰ তেনেকে খোৱা নহয় কাৰণে জ্বলাটো কমাই লৈছো আৰু এফালে অকমান লৈছো আদা নহৰু আৰু যেহেতু মই এখিনি মই এটা পেষ্ট বনাম গ্ৰেভি কাৰণে হেতু কাৰণে পিয়াজ আৰু বিলাহীখিনি অকমান ডাঙৰকে মানে ৰাখিছো এফালে লৈছো কেৰাহী এখন আৰু ইয়াতে এতিয়া অকমান ডিম এখিনি ৰিফাইন আৰু এটা অকমান গৰম হ'বলৈ দিম আৰু পৰাপক্ষত মানে কেৰাহীখন অকন তলৰ সাৰফেসটো মানে ফ্ল্যাট হলে বেছি ভাল হয় এইখিনি স্টিম কৰো বুলি ক'লে ডাইৰেক্ট পানীত দি পেলাই এনেকে ভাপত দি স্টিম কৰিব পাৰে কিন্তু মই এফালে কেৰাহী এখনত এফালে ৰিফাইন তেল অকমান দি দিছো আৰু পৰাপক্ষত পাৰিলে মানে কেৰাহীখনৰ সাৰফেসটো ফ্ল্যাট হলে মানে বেছি ভাল হয় আৰু এফালে মোৰ তেল গৰম হৈ গল মাছৰ কণীখিনি এইখিনি একদম সমান জোখত সবফালে মানে বিয়পি যোৱাকে এনেকে দি ললো আৰু একদম ফ্লেমটো পুৰা লো ৰাখিছো আৰু এফালে এটা ঢাকনখন মাৰি পেলাই 10 পৰা 15 মিনিটৰ কাৰণে ষ্টিম হ'বলৈ দিম আৰু এনেকে নকৰো বুলি যদি ভাবে তেনে হলে বাটি এটা দি লৈ পেলাই পানী দি পেলাই ডাইৰেক্ট ভাপত দিব পাৰিব আৰু এটো সাইডে মাছৰ কণীখিনি ষ্টিম হৈ থাকে মানে তেতিয়ালৈকে মই এফালে গ্ৰেভি কাৰণে পিয়াজ বিলাহীখিনি এইখিনি পেষ্টটা ৰেডি কৰি লম আৰু লগতে এফালে আদা নহৰু লৈছো 5 মিনিটৰ পিছত এতিয়া মই চেক কৰিছো মাছৰ কণীখিনি এতিয়াও ফ্লেমটো মই পুৰা লো ৰাখিছো আৰু এতিয়া একদম খুব সাৱধানেৰে মই উল্টাই লম আৰু বেছি সময় ষ্টিম নকৰো নহলে মাছৰ কণীখিনি একদম পুৰা টাইট হৈ যাব তেতিয়া খাবলৈ বেয়া লাগিব আৰু একদম পুৰা অমলেট নিচিনা হৈ আছে এতিয়া মই উল্টাই লৈ পেলাই আৰু 2 পৰা 3 মিনিট মানৰ কাৰণে ষ্টিম হ'বলৈ দিম টোটাল মানে মই 12 মিনিট ষ্টিম কৰিলো 15 মিনিট ষ্টিম মানে নকৰিলে হ'ব আৰু 3 মিনিট দি দিলে মানে কমপ্লিট 12 মিনিট হৈ যাব ফলে মোৰ মাছৰ কণী ৰেডি হৈ গল আৰু মানে বেছিকে সিজাই পেলোৱা নাই নহলে পিছত টাইট হৈ যাব যে টোটাল মোৰ 12 মিনিট লাগিল এতিয়া মই একদম পুৰা সাৱধানেৰে অকণমান অকণকৈ এখিনি উলিয়াই লম প্লেট এখনত এটা অকণমান ঠাণ্ডা হ'বলৈ দিম
আৰু এখিনি ঠাণ্ডা হয় মানে এতিয়া মই মানে গ্ৰেভিটো ৰেডি কৰি লম একেখন কেৰাহীতে মই ফেলে দি দিলো মিঠাতেল তেলখিনি অকমান গৰম হ'বলৈ ফেলে তেল গৰম হৈ গ'ল এফালে কাটি লোৱা পিয়াজ বিলাহী আদা নহৰু জলকীয়া আৰু এফালে নৰসিংহ পাত দিলো অকমান এতিয়া 2-3 মিনিট মান অকমান হাই ফ্লেমতে এখিনি ভাজি লম আৰু ইয়াতে দিওঁ বুলি ক'লে কাজু বাদামো ইউজ কৰিব পাৰে আৰু ইলাইচি চিলাইচি দিব পাৰে গৰমৰ কাৰণে মই ইলাইচি দিয়া নাই আৰু মোৰ ওচৰত যিহেতু কাজু বাদাম নাই সেইকাৰণে কাজু বাদাম এড কৰা নাই কাজু বাদাম দি পেলাই চাব তেতিয়াও খাবলৈ এটা বেলেগ এটা টেষ্ট হয় আৰু খুব ধুনীয়া লাগে খাবলৈ এতিয়া এইখিনি মই হাই ফ্লেমতে অকমান বিলাহীখিনি সফট হোৱালৈকে আৰু পিঁয়াজখিনি অকমান সিজালৈকে 3-4 মিনিটমান অকমান এইখিনি ভাজি লম এইখিনি মোৰ ভাজি হৈ গ'ল আৰু এতিয়া ফ্লেমটো বন্ধ কৰি অকমান ঠাণ্ডা হ'বলৈ দিম তাৰ পিছতে ইয়াৰ পেষ্টটো ৰেডি কৰিম আৰু এফালে মোৰ পিঁয়াজ বিলাহীখিনি ঠাণ্ডা হয় মানে তেতিয়ালৈকে মই এইটো মাছৰ কণী যোনটো অমলেটটো বনাইছিলোঁ যে কেনেকৈ বনাম এতিয়া ৰেচিপিটো মই কৈ আছোঁ ন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু এতিয়া মই ধুনীয়াকৈ পনীৰৰ নিচিনাকৈ সৰু সৰুকৈ টুকুৰা কৰিম আৰু যিহেতু মাছৰ কণী সিজিবলৈ বেছি সময় নালাগে সেইটো কাৰণে মানে কমকৈ একদম পুৰা মানে 10-12 মিনিট মান লাগিছে যিহেতু মই অকমান ঠিককৈ ৰাখিছোঁ যে আৰু পাতল কৰি দিলে তেতিয়া মানে বেছি সময় নালাগে একদম 6-7 মিনিটতে মানে ভাজি পেলাই হৈ যায় আৰু বেছিকৈ মানে ভাজি পেলালেও তেতিয়া পিছত খাবলৈ অকমান বেছি টান হ'ব সেইকাৰণে টোটেল মই 12 মিনিট মান লাগিল পটাপট এতিয়া মই এইখিনি পনীৰৰ নিচিনাকৈ সৰু সৰুকৈ দুখৰকৈ কাটি লওঁ এইখিনি পনীৰৰ সাইজৰ জোখাত মই একদম সৰু সৰুকৈ কাটি ললো আৰু বেছি ঠিকো কৰা নাছিলো যে একদম পটককৈ সিজি গ'ল আৰু এতিয়াও কিমান সফট হৈ আছে চাও একদম পুৰা সফট হৈ আছে আৰু এতিয়া এনেকৈ খাওঁ বুলি ক'লেও ডাইৰেক্ট খাব পাৰে কিন্তু মই যেহেতু এইখিনি অকমান গ্ৰেভি লগত বনাম তেফেলে এতিয়া মই দুডুখৰমান টিকলি খটৰ কাৰণে অকমান থৈ দিম পিছত ফ্ৰাই এনেকৈ খাবলৈ হ'ব আৰু এইখিনি যেনিবা মই অকমান গ্ৰেভি বনাম মাছৰ কণী মানে বেছি উলোৱা নাছিল যে আৰু লগতে বুলো ৰেচিপিটো শেয়াৰ কৰিম বুলিতো আপোনালোকক কালি কৈয়ে থৈছিলো কিন্তু ব্লগৰ ভিতৰত দিলে মানে ভিডিঅ'টো বেছি দীঘল হৈ যায় যে হেতু কাৰণে আজি মই বেলেগকৈ দিছো তে মই এটা গ্ৰেভিটো পটককৈ ৰেডি কৰো বিলাহী পিয়াজ নৰসিংহ আদা নহৰু এইখিনি পেষ্টটো মই ৰেডি কৰি ললো ইয়াতে দুটামান কাজু বাদাম দিব পাৰিলে খাবলৈ তেতিয়া টেষ্টটো আৰু ভাল হয় যেহেতু মোৰ ওচৰত নাছিলে afle paste ready হৈ গ'ল afle মই কেৰাহী পাতি ললো তেল গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া মই দি দিম বনাই লোৱা পেষ্ট খিনি প্ৰথমতে এফালে পাঁচফোৰণ অকমান দি দিলো পাঁচফোৰণটো দিলে গোন্ধটো ভাল লাগে যে কেনে এড কৰি দিছো আৰু ইয়াতে দিয়া হে বনাই লোৱা পেষ্ট খিনি এড কৰি এটা এখিনি ভালদৰে ভাজি লম একদম পুৰা মিডিয়াম টু লো ফ্লেমতে অকনো নজলাকৈ এখিনি সাইডৰ পৰা তেলখিনি নিগৰি আহালৈকে ভাজি লম ইয়াতে এতিয়া দিম মই সোৱাদ অনুসৰি দিলো নিমখ আৰু ইয়াতে দিলো অকমান হালধি গুড়া আৰু অকমান আধা চামুচ মানৰ জুখাই দিলো জিৰা গুড়ি আৰু আধা চামুচ মানৰ জুখাই দিলো অকমান জলকীয়া গুড়ি যেহেতু মই অলৰেডি কেঁচা জলকীয়া মই দিয়ে দিছো পেষ্ট বনাওঁতে এটো কাৰণে জলকীয়া গুড়াটো বেছিকৈ দিয়া নাই আৰু এটা ভালদৰে চিনি মই এতিয়া কেঁচা গন্ধটো যোৱালৈকে ভাজি লম মাছৰ গ্ৰেভিখিনি এখিনি ভাজি পেলাই হৈ গ'ল তেল লাহে লাহে সাইডৰ পৰা তেল নিগৰিবলৈ ধৰিছে আৰু 2 মিনিট মান এনেকৈ লো ফ্লেমতে ভাজি দিলে ৰেডি হৈ যাব কেঁচা গন্ধটো মানে অকনো থাকিব নালাগে আৰু একদম পুৰা লো ফ্লেমত ভাজিব লাগিব নহলে হাই ফ্লেমত ভাজি দিলে তেতিয়া পটককৈ জ্বলি যাব আৰু তেতিয়া খাবলৈ গ্ৰেভিখিনি তিতা তিতা লাগিব একদম যিমান পাৰে পুৰা লো ফ্লেমত এনেকৈ লৰাই লৰাই ভাজিলে হ'ল যাতে অকনো তলত লাগি নধৰে আৰু ইয়াতে এতিয়া মই গৰম পানী এড কৰি দিছো অকমান পানীটো সৰহকৈ দিছো যেহেতু মাছৰ কণীখিনি ইয়াত দি দিয়াৰ লগে লগে পানীখিনি অকমান শুহিব যে কাৰণে পানীৰ পৰিমাণটো অকমান এতিয়া বেছিকৈ দিছো এতিয়া গ্ৰেভিখিনি অকন উতল আহিবলৈ দিম তাৰ পিছতে মাছৰ কণীখিনি এড কৰি দিম ফলে গ্ৰেভিখিনি ঠিক হৈ গৈছে আৰু ইয়াতে এতিয়া এফালে মাছৰ কণীখিনি এড কৰি দিলো আৰু একদম পুৰা ফ্লেমটো লো ৰাখিছো এতিয়া আৰু ভালদৰে এখিনি লৰাই দিলো দি লৈ পেলাই এতিয়া আকৌ 5 পৰা 10 মিনিটৰ কাৰণে
লো ফ্লেমত এইখিনি ভালদৰে সিজিবলৈ মই এফালে মোৰ মাছৰ কণী পনীৰৰ গ্ৰেভি ৰেডি হৈ গ'ল আৰু গৰমে হৈ আছে আৰু এফালে অকমান মই গ্ৰেভি নিচিনা ৰাখিছোঁ যিহেতু আমাৰ গ্ৰেভি খাই ভাল পায় অথনি যে মই কাটি লৈছিলোঁ অকণমান নেমু সেইকণ ইয়াতে মই এতিয়া মানে 1-2 চামুচমান জুখাৰে ৰস হ'ব ইয়াতে চেপি দিলোঁ এতিয়া ভালদৰে মই এইখিনি আকৌ লৰাই দিছোঁ এফালে উতলি থকা সময়তে যদি দি দিলোঁ হ'লে খাবলৈ পিছত গ্ৰেভিটো তিতা হ'ল হ'লে সেইকাৰণে এতিয়া মই ফ্লেমটো বন্ধ কৰি লাষ্টত এতিয়া এডকে দিছোঁ আৰু এতিয়া ঢাকন মাৰি পেলাই লাহেকৈ পিছত খাবলৈ হৈ যাব এফালে মই বাতি এটাত অকণমান গ্ৰেভি আৰু মাছৰ কণী অকণমান লৈ লৈছোঁ আৰু এফালে কিমান ছফ্ট হৈছে চাওকচোন কিমান ধুনীয়া ছফ্ট হৈছে আৰু এনেকৈ খোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ খুব ভাল লাগে আৰু একদম পুৰা ছফ্ট খালি মানে ভাপত দিওঁতে বা সিজাওঁতে তাৰ সময়টোৰ লগত ডিপেণ্ড কৰিব নহ'লে বেছি সময় ৰাখিলে পিছত বেছি টান হৈ যাব লিকটা হৈ গ'লে খাবলৈও বেয়া লাগিব আই হোপ আপোনালোকে ৰেচিপিটো ভাল পালে কোনোবাই হয়তো এনেকৈ ট্ৰাই কৰিবও পাৰে আৰু মই মোৰ বনোৱা ষ্টাইলত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে বনাই পেলাই খাই চাব যিসকলে বেয়া পায় তেওঁলোককো বনাই পেলাই খুৱাব আৰু কেনেকুৱা পালে ৰেচিপিটো পিছত কমেণ্ট কৰিবলৈ নাপাহৰিব আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলে বাই বাই